কিয়া বহুত ভাল চাওঁতে চাওঁতে কেনেকৈ 11 বছৰ পাৰ হৈ গ'ল গমেই নাপালোঁ 2014 চনৰ 1 এপ্ৰিল তাৰিখে ক্লাছটো ষ্টাৰ্ট কৰা হৈছিলে আজি আপোনাৰ 11 বছৰ কমপ্লিট হৈছে জাৰ্নিটো বহুত বেছি ইজিও নহয় বহুত বেছি টাফো নহয় মানে কেনে চলি আছিলে কিন্তু আজি মানে 11 বছৰৰ যোনটো আজি সেলিব্ৰেশন তাত আজি নভবাকি বহুত মানে বিশেষ ব্যক্তি আহি পানি অনুষ্ঠানটো জড়িত হ'ল সেইবাবে মই বহুত সুখী আজি বাকি আৰু প্ৰথম মোৰ জাৰ্নিটো মানে কি আছিলে মই যেতিয়া কলেজত পঢ়ি আছিলোঁ কলেজত পঢ়ি থাকোঁতে যেতিয়া ঘৰলৈ আহিছিলোঁ ওচৰ চুবুৰীয়া যিমান ভাইটি ভণ্টিবিলাক আছিল সকলোৱে আহি পিনি ডান্স শিকিবলৈ আহিছিলে কি যিহেতু মই 3 বছৰ বয়সৰ পৰা ডান্স কৰিছোঁ নৃত্যত জড়িত আছিলোঁ সেইবাবে তেনেকৈ কৰোঁতে ওচৰৰে যিবিলাক আমাৰ গাঁওবুঢ়া আছিলে বাবুৰাম বে আংকল তেওঁ এতিয়া বৰ্তমান নাই বাৰু তেওঁ প্ৰথম মানে ষ্টেপটো লোৱাইছিলে যে কাৰ্বি ক্লাবটো আছে যিহেতু সৰুকৈ ইয়াতে আছে তুমি ইয়াতে প্ৰথম ষ্টাৰ্ট কৰা তেনে ক্ষেত্ৰত মানে তেওঁ ক্লাবটো দিছিলে মই জাষ্ট জাৰ্নিটো ভবা নাছিলোঁ মানে পাৰ্মানেণ্টলি মানে হৈ যাব বুলি গম পোৱা নাছিলোঁ আৰম্ভ কৰোঁতে আজি গোটেই বস্তুটো প্ৰফেচনেলি মানে ষ্টাৰ্ট হৈ গ'ল আৰু মটিভেশ্যন অবভিয়াছলি মা দেউতা মানে আজিলৈকে নিজৰ মা দেউতাক কেতিয়াও থেংক ইউ কোৱা নাযায় বাট আজি মই এইটো অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ চেনেলতে মই মা দেউতাক মই বহুত বেছি ধন্যবাদ জনাইছোঁ সৰুৰ পৰা তেওঁলোকে এনকাৰেজ কৰি আহিছে যিমান আজি মই যিখিনি পৰ্যায় পাইছোঁহি অকল মা দেউতাৰ কাৰণে বহুত বেছি যেহেতু চাওক মানে মোৰ আজিও আছে মোৰ চবতকৈ পুৰণা ষ্টুডেণ্ট ফাৰ্ষ্ট ষ্টুডেণ্ট বুলি ক'বলৈ এতিয়াও আছে মোৰ দীপ আছে হানসুজা প্ৰথম যোনদিনাখন ডান্স স্কুল মানে মই ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াৰ পৰা আজিলৈকে জাৰ্নিটোত মোৰ লগত আছে আৰু মই ষ্টুডেণ্টৰ পৰা ইমানখিনি পাইছোঁ যেতিয়া মই সুখী কেনেকৈ নহ'ম আৰু মানে এতিয়া মই ভাবিছোঁ আৰু আমি আপোনাৰ ধৰক ৰিয়েলিটি শ্ব' হওক মানে ৰিয়েলিটি শ্ব'ত এতিয়াৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ ডান্সটো কি হৈছে মই কেতিয়াও মানে বিজনেছ বা বেচা বুলি ভবা নাছিলোঁ সদায় মনৰ পৰা কৰিছিলোঁ আৰু এতিয়াও কৰি আছোঁ বাট এতিয়া দেখিছোঁ কম্পিটিশ্যনটো টাফ হৈ আহিছে দিনে দিনে তো আমিও সেই কম্পিটিশ্যনত পূৰা ট্ৰাই কৰিবলৈ বিচাৰিছোঁ আৰু নেক্সট যাতে আমি টিভি চেনেলত বা য'তেই হওক আমি তাত মানে ট্ৰাইটো দি পানি আমি উপনীত হ'ম বুলি ভাবিছোঁ ছাকচেছ কৰিম বুলি ভাবিছোঁ আৰু